পূব হোলোঙাপাৰ গাঁও পঞ্চায়তৰ সভাপতি প্ৰাচুৰ্য ফুকনে দায়িত্ব লৈয়ে পঞ্চায়তখনৰ আন্তঃগাঁথনি উন্নয়নত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। তেওঁ জানিবলৈ দিয়া অনুসৰি পঞ্চায়তখনৰ বহুখিনি কাম আধৰুৱা হৈ আছে আৰু সেই উন্নয়নমূলক কামসমূহ কৰি কৃষক ৰাইজ উপকৃত হোৱাকৈ উন্নয়নৰ ওপৰত গুৰুত্ব প্ৰদান কৰি মুখ্যমন্ত্ৰীৰ সপোনৰ আঁচনি অমৃত সৰোবৰৰ যোগেদি পুৰুষ মহিলাসকলক স্বাৱলম্বী হোৱাকৈ নতুন পৰিকল্পনা তথা চিন্তা কৰাৰ লগতে পূৰ্বৰ থাকি যোৱা কাম কৰি যাব লাগে বুলি মন্তব্য কৰে সংবাদ মাধ্যমৰ আগত। আনহাতে বহু বছৰ কংগ্ৰেছৰ দখলত থকা পঞ্চায়তটি এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ 7 গৰাকী সদস্য আৰু 3 গৰাকী অগপ সদস্য জয়লাভ কৰি প্ৰাচুৰ্য ফুকনক সভাপতি নিৰ্বাচন কৰাত অঞ্চলবাসীয়ে পূৰ্ণ সমৰ্থন আগবঢ়াইছে। মই এজন পঞ্চায়ত প্ৰতিনিধি হিচাপে ৰাইজে মোক উপস্থাপন কৰিলে বহুৱালে। আমি বৰ্তমান যোৰহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত 25 নং পূব হোলোঙাপাৰ যিখন গাঁও পঞ্চায়ত, এই গাঁও পঞ্চায়তখনি আমি যোৰহাট সমষ্টিৰ একেবাৰে শেষত অৱস্থিত। আমি এখন অতি পিছপৰা আৰু আমাৰ ইয়াৰ জনসাধাৰণ কেইবাখনো চাহ বাগিচা আৰু আমাৰ গাঁৱৰ কৃষক হিচাপে আমাৰ এই অঞ্চলবিলাকত বসতি স্থাপন কৰি আছে। জেগালৈ বেলেগ বেলেগ সমস্যা আমাৰ মাজত আছে। এই সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত মই ৰাইজৰ লগত যথেষ্ট আলোচনা কৰিছোঁ আৰু নিজাববীয়াকৈও কিছুমান প্লেন প্ৰগ্ৰেম লৈছোঁ আৰু সেইখিনি কৰাৰ ক্ষেত্ৰত ৰাইজৰো সহযোগিতা কামনা কৰিছোঁ। বিশেষকৈ আমাৰ এই অঞ্চলটো কৃষিজীৱী, প্ৰায়খিনি মানুহে কৃষিজীৱী মানুহ আৰু কৃষিজীৱী মানুহ হিচাপে যিখিনি আমি পঞ্চায়তৰ তৰফৰ পৰা যিখিনি কৰিব পৰা আঁচনি আমি চৰকাৰৰ ঘৰৰ পৰা আনিব লাগে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিম। লগতে আমাৰ কাষতে যিটো চৰকাৰীভাৱে যিহেতু আমাৰ ৰেচম বিভাগৰ এখন ফাৰ্ম আমাৰ পঞ্চায়তৰ কাৰ্যালয়ৰ সন্মুখতে আছে, এই ফাৰ্মখনৰ উন্নতিৰ ক্ষেত্ৰতো আমি বিহিত ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত আমি ভৱিষ্যত পদক্ষেপ গ্ৰহণ কৰিম। লগতে পঞ্চায়তৰ কাষতে আমি এটা সৌভাগ্যবশতঃ অমৃত সৰোবৰ খন্দনৰ কাৰণে সুবিধা পাইছিলে গত পঞ্চায়তৰ সময়তে। তাতো আমি কিছুমান ইমান এটা প্ৰকাণ্ড পুখুৰী বা তাতো আমি কিছুমান প্ৰজেক্ট ল'ব পৰা থল আছে, সেইখিনিও মোৰ সপোনৰ মাজত দোলা দি আছে, কাম কৰিম বুলি মই নিজে মনতে ভাবি থৈছোঁ। আৰু চাহ বাগান অঞ্চলত কি হৈছে, মানুহখিনি জনবসতি ঘন। তাত ইতিমধ্যে আমাৰ চৰকাৰৰ বা পঞ্চায়ত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে ইতিমধ্যে তাত ৰাস্তা পদূলিবিলাক মেইন ৰোডবিলাক প্ৰায়ে বনাই হৈ গৈছে। তথাপিতো সৰু সৰু যিবিলাক গলিৰ ৰাস্তা আছে সেইখিনি অলপ কৰণীয় হিচাপে বাকী ৰৈ গৈছে। পূৰ্বৰ পঞ্চায়তৰ দিনত যদিও কামখিনি হৈছিলে, যেনেকৈ যিমানখিনি মোৰ ভবাৰ মতে যিমান হ'ব লাগিছিলে বুলি বা যে কামখিনিৰ মানদণ্ড যিমান উন্নত হ'ব লাগিছিলে সেইখিনি ক্ষেত্ৰত মই অকণমান ত্ৰুটি দেখিছিলোঁ। ভৱিষ্যত মই সেইখিনি যিখিনি কৰিব পাৰোঁ সেইখিনি যাতে কামখিনি সুন্দৰভাৱে ৰাইজৰ গ্ৰহণযোগ্যভাৱে মই কৰি দিব পাৰোঁ, তাৰ বাবে মোৰ প্ৰচেষ্টা থাকিব। আৰু আমাৰ পঞ্চায়তখনৰ বিশেষকৈ 2-এটা মোৰ চকুত লাগি আছে কাম কৰিবলগীয়া। যিহেতু পঞ্চায়তখনে কাম কৰিলে, বৰ্তমানো কিছুমান কাম আপুনি ৰ'ল বুলি ভাবেনে? নিশ্চয় আছে। মানুহ মাত্ৰে বেলেগ বেলেগ চবৰে এটা সপোন থাকে। ময়ো নিজৰ পঞ্চায়তখনক সেইকাৰণে পঞ্চায়ত প্ৰতিনিধি হিচাপে ৱাৰ্ড মেম্বাৰ হিচাপে উঠি ৰাইজৰ সহযোগত পঞ্চায়ত প্ৰতিনিধি হিচাপে মই চিলেক্ট হ'লোঁ। নিজৰ পঞ্চায়তখনক লৈ মোৰ যথেষ্ট সপোন আছে। কৰিবলগীয়া পঞ্চায়তখনতো যথেষ্ট কাম আছে। আমাৰ ইয়াত কৰিবলৈ থলো আছে, থল নথকা নহয়, কিন্তু উপযুক্তভাৱে লিডিং লৈ গোটেই বস্তুটো চৰকাৰীভাৱে টানি আজুৰি আনি আমি যাতে ৰাইজৰ হৈ কাম কৰাৰ সুবিধাখিনি পাওঁ, মই সকলো পক্ষকে এই মঞ্চৰ যোগেদিয়ে, এই সভাপতি আসনৰ যোগেদিয়ে আহ্বানো জনালোঁ। আৰু ভৱিষ্যতে যাতে এইখিনি মোৰ যিখিনি সপোন, ৰাইজৰ যিখিনি সপোন মই যাতে পূৰণ কৰিব পাৰোঁ, সেইটোকে মই আশা কৰোঁ। ইতিমধ্যে গত পঞ্চায়ত নিৰ্বাচনত আমি
25 নং পৌৰসভাৰ গাঁও পঞ্চায়ত সমিতিয়ে যিখিনি অপজিশ্যনৰ দল আছিলে সেইখিনিক বিধ্বস্ত কৰি আমি 10টা ৱাৰ্ডৰ 10টাই আমি অসম গণ পৰিষদৰ সহযোগত আমি 10টা ৱাৰ্ডে দখল কৰিবলৈ সক্ষম হৈছোঁ আৰু তাত 3খন আমাৰ অসম গণ পৰিষদ দলে ৱাৰ্ড মেম্বাৰ হিচাপে পাইছিলে আৰু আমি ভাৰতীয় জনতা পাৰ্টিয়ে 7টা ৱাৰ্ডত বিজয়ী হ'বলৈ সক্ষম হৈছিলোঁ আৰু এপি মেম্বাৰগৰাকীও আমাৰ কাষতে আছে শংকৰ ৰাজৰ তেখেতে বিজয়ী হ'বলৈ সক্ষম হৈছিলে আৰু ভৱিষ্যত যি 2024 বিধানসভা নিৰ্বাচন এই বিধানসভা নিৰ্বাচনক মই এই মঞ্চৰ যোগেদি আপোনালোকৰ যোগেদি আমাৰ 25 নং হোলোঙাপাৰবাসী ৰাইজক ভৱিষ্যত আমাৰ ৰাইজৰ উপকৃত হ'ব পৰাকৈ আমাৰ দলৰ যিগৰাকী প্ৰাৰ্থী হিচাপে আহিব তেখেতক জিকোৱাৰ ক্ষেত্ৰত প্ৰতিজনে 100% দি নিজৰ ভোট সাব্যস্ত কৰি যাতে আমাৰ প্ৰতিনিধিজন জিকাই পঠিয়াব পাওঁ নিজকে আজিৰ পৰা মনপ্ৰত হৈ ৰ'ব বুলি মই আশা ৰাখিছোঁ আৰু তেখেতলোকে যিখিনি আশা সেই আশাখিনি পঞ্চায়তৰ প্ৰতিনিধি হিচাপে মই যিমানখিনি পাৰোঁ ভৱিষ্যত দিনত ৰাইজৰ আশাখিনিক পূৰণ কৰাৰ ক্ষেত্ৰত মই 100% মোৰ ফালৰ পৰা চেষ্টা অব্যাহত ৰাখিম গত সময়খিনিত গোটৰ মহিলা সমিতিবিলাকে কৰিছিলে যদিও মোৰ দৃষ্টিত ফলপ্ৰসূ একো ৰিজাল্ট নোলালে মানে এটা তেখেতলোকে ধৰক ব্যৱসায় ভিত্তিত যি ধৰণে কৰিব লাগে তেনেকুৱা ক্ষেত্ৰত হয়তো আমাৰ মহিলাসকল কৰিবলৈ যাওঁতে তেখেতলোকে আৰ্থিকভাৱে হয়তো অভাৱ অনাটনৰ ক্ষেত্ৰতো ভুগিছিলে চাগে সেইটো কাৰণে চাগে কৰিব নোৱাৰিলে কিন্তু অনাগত দিনত এই অমৃত সৰোবৰটো যাতে এটা কোনোবা এটা গোট বা কোনোবা এখন ছ'চাইটি বা কাৰোবাৰ যোগেদি যাতে আমি এটা উপাৰ্জনৰ পথ যাতে আমি কৰি ল'ব পাৰোঁ সেইটো কাৰণে মই পঞ্চায়ত প্ৰতিনিধি হিচাপে মই ভৱিষ্যতে প্ৰগ্ৰেম কৰিম আৰু চৰকাৰৰ তৰফৰ পৰাও মই যি পাৰোঁ সাহায্য আনি দিয়াৰ ক্ষেত্ৰত ব্যুৰো ৰিপৰ্ট NJ মিডিয়া আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা-সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী আজি বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003010110 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ